হয় দৰং মহাবিদ্যালয়ত ইতিমধ্যে ভোট গণনা অব্যাহত আছে আৰু যি দৰং মহাবিদ্যালয়ৰ 12টা কাউন্টিং হলত প্ৰত্যেকটো হলতে 10টাকৈ টেবুলত ইতিমধ্যে যি ভোট গণনাৰ অব্যাহত আছে মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে সেই সমগ্ৰ দৃশ্যাৱলী আৰু এনেদৰে দৰং মহাবিদ্যালয় যি ভোট গণনা সেই ভোট গণনা এতিয়া চলি আছে আৰু বৰ্তমান পোষ্টেল পেপাৰৰ যি গণনা সেই ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে আৰু পোষ্টেল বেলেটৰ ইতিমধ্যে গণনা ইয়াত চলি থকা দেখিবলৈ পোৱা গৈছে মোৰ কেমেৰা পাৰ্চনে সেই দৃশ্য দেখুৱাইছে আৰু মই পুনৰ কৈছোঁ দৰং মহাবিদ্যালয় 12টা কাউন্টিং হলত ইতিমধ্যে প্ৰত্যেকটো কাউন্টিং হলত 10টাকৈ টেবুলত ইতিমধ্যে এনেধৰণে যি ভোট গণনাৰ প্ৰক্ৰিয়া চলি থকা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে এই যি পোষ্টেল বেলেটৰ কিন্তু এইমাত্ৰ পোষ্টেল বেলেটৰ যি গণনা সেই গণনা অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণেই যি ভোট গণনাৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া চলি থকা দেখিবলৈ পোৱা গৈছে মই মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এনেধৰণেই এতিয়া পোষ্টেল বেলেটৰ গণনা সেই গণনা ইতিমধ্যে আৰম্ভ হৈছে বুলি ক'ব লাগিব আৰু এই পোষ্টেল বেলেটৰ যি পোষ্টেল বেলেট সেই পোষ্টেল বেলেট এতিয়া ইয়াত চলি থকা দেখিবলৈ পোৱা গৈছে আৰু এই দৰং মহাবিদ্যালয়ত যি ভোট গ্ৰহণ কেন্দ্ৰ সেই ভোট গ্ৰহণ কেন্দ্ৰত কিন্তু এনেদৰে নিৰাপত্তা ব্যৱস্থাও কিন্তু কটকটীয়া কৰি ৰখা দেখিবলৈ পোৱা গৈছে মোৰ কেমেৰা পাৰ্চনে সেই সমগ্ৰ দৃশ্যাৱলী দেখুৱাইছে এনেদৰেই কিন্তু এতিয়া ইয়াত এনেধৰণৰ যি পোষ্টেল বেলেটৰ গণনা সেই গণনা এতিয়া অব্যাহত থকা দেখিবলৈ পোৱা গৈছে মোৰ কেমেৰা পাৰ্চনে সেই সমগ্ৰ দৃশ্যাৱলী দেখুৱাইছে এনেধৰণেই মই কৈছোঁ দৰং মহাবিদ্যালয় 12টা কাউন্টিং হলত আৰু প্ৰত্যেকটো কাউন্টিং হলতে এটাকৈ হয় 10টাকৈ কাউন্টিং হলত 10টাকৈ ইতিমধ্যেই টেবুল আছে আৰু প্ৰতিটো টেবুলতে এনেধৰণে ভোট গণনা চলি থকা দেখিবলৈ পোৱা গৈছে মই যদি পাৰোঁ শোণিতপুৰৰ উপায়ুক্ত আহিছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম হয় কি ক'ব স্যাৰ আজি আমাৰ ভোট গণনা আৰম্ভ হৈছে এতিয়া চলি আছে প্ৰথম ৰাউণ্ড আমাৰ দৰং কলেজৰ 12টা হলত ভোট গণনা চলি আছে বৰষুণৰ কাৰণে অকমান কিছু বিধি পখালি দিছিলে বৰষুণে কিন্তু এতিয়া সকলোখিনি নিজৰ হলত প্ৰৱেশ কৰিছে কাউন্টিং সুপাৰভাইজাৰ এছিষ্টেণ্ট আৰু এজেণ্ট সকলো প্ৰৱেশ কৰিছে আৰু এতিয়া সুন্দৰভাৱে চলি আছে আমি আশা ৰাখিছোঁ যে প্ৰথম ৰাউণ্ডটোত অলপ সময় বেছি ল'ব আৰু তাৰ পিছৰ ৰাউণ্ডবিলাকত তুলনামূলকভাৱে কম সময় লাগিব কিন্তু এটা কথা ঠিক যে আমাৰ গোটেই ৰাতি কাউন্টিং চলিব আৰু কাইলৈও হয়তো দুপৰীয়ালৈকে চলিব আৰু আমাৰ যিটো 1 নম্বৰ হল তাত মিছামাৰী জিলা পৰিষদ সেইটোত আটাইতকৈ বেছি গাঁও পঞ্চায়ত আছে 7টা গতিকে তাত 7টা ৰাউণ্ড হ'ব আৰু বাকী হলবিলাকত তাতকৈ আগতে কাউন্টিং শেষ হোৱাৰ আশা আছে আৰু নিশাৰ ভিতৰত আমি আশা কৰা নাই হয়তো গোটেই নিশা চলিব কেইটামান হলত হয়তো নিশাৰ ভিতৰত শেষ হ'ব আৰু আমাৰ ঢেকিয়াজুলিটো আমাৰ 4টা হলত ঢেকিয়াজুলিৰ কাৰণে চলি আছে হয় ইতিমধ্যে কৈছে যে যেহেতু 12টা কাউন্টিং হলত ইতিমধ্যে প্ৰত্যেকটো কাউন্টিং হলতে 10টাকৈ টেবুলত ইতিমধ্যে এই গণনা চলি থকা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু ৰাতিপুৱাৰে পৰা বৰষুণ আছিলে নেৰানেপেৰা বৰষুণ যাৰ কাৰণে এতিয়া কিছু পলমকৈ হ'লেও কিন্তু এতিয়া যি পোষ্টেল বেলেটৰ গণনা সেই গণনা ইতিমধ্যে আৰম্ভ হৈছে আৰু এই পোষ্টেল বেলেটৰ যি গণনা সেই গণনা অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ